যোৱাকালি ঘোষিত হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উপৰহেলি গাঁৱৰ এগৰাকী সুযোগ্য সন্তানে 90% নম্বৰ লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি তেখেতৰ ওচৰলৈ আহিছোঁ। তেখেত হ'ল কৌশিক দাস। আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কৌশিক, তুমি যিখন স্কুলৰ পৰা পাছ কৰিলা সেই স্কুলখনৰ নাম কি? হয়, নমস্কাৰ। মোৰ নাম শ্ৰী কৌশিক দাস আৰু মই ট্ৰাইটেন একাডেমি ৰামপুৰৰ পৰা 90% নম্বৰ লৈ বাণিজ্য শাখাত মই উত্তীৰ্ণ হৈছোঁ। তুমি কি কি বিষয়ত লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছিলা? হয়, মই আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মই ইংৰাজী, অল্টাৰনেটিভ ইংৰাজী, ফাইনেন্স, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ এইকেইটা গোটেইকেইটাত হৈছিলা। তুমি যিহেতুকে ইমান শিক্ষাৰ্থীৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা, এই ক্ষেত্ৰত তোমাৰ যিখন কলেজ আছিলে ট্ৰাইটেন একাডেমি, সেই কলেজখনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তোমাক কেনেদৰে সহায় কৰিছিলে? হয়, তেওঁলোকে মোক বহুত ভালদৰে গাইড কৰিছে। পঢ়াতে হওক বা যিখিনি তোমাৰ একাডেমিক যিখিনি চাইট আছে গোটেইখিনি হেল্প কৰিছে। হয়, গোটেইখিনি কৰিছে। মই তোমাৰ পৰা জানিব বিচাৰিম, যিহেতুকে এইবুলি তুমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হ'লা, এতিয়াৰ পৰা তুমি বেলেগ বেলেগ লাইনত যাব পাৰিবা বা তুমি BSc কৰিব পাৰিবা, তুমি কি ভাবিছা, কি পঢ়িম বুলি ভাবিছা? হয়, মই ভৱিষ্যতে চাৰ্টেন একাউণ্টেণ্ট হৈ দেশৰ সেৱা কৰিব বিচাৰিছোঁ। হয়, ঠিক আছে। এই ক্ষেত্ৰত মই কৌশিকৰ মাকৰ ওচৰলৈ আহিছোঁ, যিহেতুকে এগৰাকী সফল পুত্ৰ বা জীয়ৰীৰ সফলতাৰ আঁৰত বা এগৰাকী পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মাতৃৰ এটা সম্পৰ্ক থাকে। মই মাকৰ ওচৰলৈ আহিছোঁ, যিহেতুকে আপোনাৰ সন্তানে ইমান সুখ্যাতিৰে এটা ৰিজাল্ট আনিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, নমস্কাৰ। মই তাক পঢ়াৰ কাৰণে গুৰুত্ব দিছিলো বেছি। পঢ়িব লাগে তো পঢ়া সময়। ৰাতি কেই বজালৈকে পঢ়িছিলে? ৰাতি এটা বজাৰ পিছত বন্ধ কৰে পঢ়া, 1মান বজালৈ পঢ়ে। আৰু দিনতো যেতিয়াই সময় পায় তেতিয়াই পঢ়ে। টাইম বুলি বেছি কথা নাই দিনত। আৰু আজি ইমান এটা ভাল এটা পৰিৱেশ পাইছে, এই ক্ষেত্ৰত তাক লৈ আপুনি কিমান আশাবাদী? তাৰমানে তাৰ পঢ়াৰ আগ্ৰহটো আছে বেছি পঢ়িবৰ কাৰণে। আমিহে পিছুৱাই আছো। পিছুৱাই মানে কি পিছুৱাই? তাৰমানে চিএ পঢ়াৰ কাৰণে সি আগ্ৰহ কৰি আছিল, ৰিজাল্ট দিয়াক, তাৰপিছত কিবা ডাঙৰ জানা মানুহ সুধি লৈ পেলাই আগবাঢ়বা লাগব। পঢ়াৰ কাৰণে অলপ খৰচ পাতিৰো, সেইকাৰণে অলপ পিছুৱাই আছিলো। যিহেতুকে কৌশিকৰ দেউতাও আমাৰ লগত উপস্থিত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম। যিহেতুকে আপোনাৰ ল'ৰা আজি সুখ্যাতিৰে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নমস্কাৰ। মানে মোৰ ল'ৰাটো ভবা নাছিলো ইমানখিনি হ'ব বুলি, কিন্তু ল'ৰাটোৰ কথা চৰমপৰা গম পাইছো অলপমান, মানে এই পঢ়াৰ মত আছে, মন যায়। সেইটো কাৰণে মই যিমান পাৰো নিজৰ ল'ৰা হিচাপে মই আশা কৰিছো, আশাটো মতে ফল দিছে আৰু ভৱিষ্যত আৰু ভাল হ'ব কাৰণে মই আশা কৰিছো। সি যিটো বিচাৰে সেইটোতে আৰু মই দিয়াৰ কাৰণে আছো। যি পঢ়ে পঢ়াৰ বাবদ মই তাৰমানে সন্তুষ্ট আছো। যিহত পঢ়ে তাতে মই দিম পঢ়াত, কিন্তু মোৰ অলপমান আৰ্থিক দুৰ্বল আছে। মই ক্ষুদ্ৰ ব্যৱসায় কৰি পেলাই চলি আছো কিবা কৰি, আৰু ৰাইজৰ পৰা যদি কিবা সাহায্য পাওঁ কৰবাত অলপমান ভাল হয়। এই আছিল কৌশিক দাস, যিগৰাকী কৌশিক দাসে যোৱাকালি ঘোষিত হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তেওঁ 90% মাৰ্কছেৰে তেওঁ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতৰ ঘৰ আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত খোখাপাৰাত, আৰু আমি তেখেতৰ মুখেৰে তেখেতৰ কিছু কথা আমি জনাবলৈ আমি চেষ্টা কৰিলো, আৰু এইখিনি মেলাই লৈছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।